নমস্কাৰ প্ৰিয় সতীৰ্থসকল এইটো মুহূৰ্তত কিন্তু কোড অফ কণ্ডাক্ট চলি আছে এই মুহূৰ্তত নিৰ্বাচনী আচৰণ বিধি চলি আছে এইটো মুহূৰ্তত কিন্তু চৰকাৰী কোনো আঁচনিৰ কাম কৰিব নোৱাৰি আৰু বিশেষকৈ আঁচনিৰ ফৰ্ম বিলাক প্ৰপত্ৰ বিলাক বিলাব পৰা অৱস্থাত নাই কিন্তু দেখা গৈছে যে বিজেপিৰ কিছুমান কৰ্মীয়ে মুখ্যমন্ত্ৰীয়ে এইবাৰ জৰীপ কৰিবলৈ দিয়া বুলি কৈছে যে আৰ্থ সামাজিক জৰীপ বুলি কৈছে কিন্তু একচুৱেলি অৰুণোদয়ৰ ফৰ্ম প্ৰপত্ৰ বিলাই আছে এটি প্ৰলোভন দিয়াৰ কাৰণে ঘৰে ঘৰে সোমাই কৰ্মীসকলে কিন্তু এই ব্যৱস্থা কৰি আছে এই ইয়াৰ প্ৰতিক্ৰিয়াত লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কি ক'লে চাওঁ আহক নহয় এইটো অৰুণোদয় ফৰ্মৰ যি প্ৰপত্ৰ বিতৰণ কৰিছে এইটোতো বেআইনী এতিয়া নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ সময়ত বিজেপিৰ দলীয় কৰ্মকৰ্তা আৰু তেওঁলোকৰ নেতাসকলে কেনেকৈ সাধাৰণ জনতাৰ ওচৰত এই অৰুণোদয় প্ৰপত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে ফিল আপ কৰোৱাই লৈছে তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ নামতো তেওঁলোকে মইনা নামৰ এটা স্কিমৰ অধীনত তেওঁলোকক স্কলাৰশ্বিপ দিম বুলি এটা প্ৰলোভন দি তেওঁলোককো প্ৰপত্ৰ প্ৰেৰণ কৰিছে কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে অৰুণোদয়ৰ এখন প্ৰপত্ৰ আপোনালোকে দেখিছে যে ইয়াত এটা অশোক স্তম্ভ আছে এই প্ৰপত্ৰখন আগতে আছিল এইখনৰ বিপৰীতে এতিয়া তেওঁলোকে এইখন এটা আৰ্থ সামাজিক জৰীপ বুলি কৈ এই প্ৰপত্ৰখন বিলাই ফুৰিছে চাৰিওফালে আৰু কৈছে যে এখন ফিল আপ কৰি দিয়ক নিৰ্বাচনৰ পিছত আপোনালোকক অৰুণোদয় আঁচনি ধন দিয়া হ'ব এইখন চাৰিওফালে বিলাইছে মানুহৰ মাজত গতিকে এইটো এটা তেওঁলোকৰ সাংঘাতিক জালিয়াতি আৰু এই গোটেইটো এটা বেআইনী কাম আচলতে আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ নামত অৰুণোদয় আঁচনি এনেকৈ আৰ্থ সামাজিক জৰীপ 1 বুলি কৈ যি প্ৰপত্ৰ পূৰণ কৰি তেওঁলোকৰ প্ৰলোভনৰ সৃষ্টি কৰিছে এই গোটেই যিটো কাম কৰিছে সৰ্বানন্দ সোণোৱালৰ আচলতে কেণ্ডিডেচাৰ কেনচেল কৰিব লাগে এই যিটো কাম হৈছে সৰ্বানন্দ সোণোৱালে বেআইনীভাৱে যিটো ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি এইটো ইতিমধ্যে আমি অভিযোগ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিজেপি দলৰ ফালৰ পৰা যিটো বেআইনী আইন বিৰুদ্ধ ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট চলি থকাৰ সময়ত এই যিটো প্ৰপত্ৰ বিতৰণ কৰি মানুহৰ পৰা ভোট লোৱাৰ প্ৰলোভনৰ যিটো বেআইনী আৰু 2 নম্বৰী ৰাজনীতি কৰিছে ইয়াৰ বিৰুদ্ধে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইতিমধ্যে আমি দাবী উত্থাপন কৰিম আমি স্মাৰকপত্ৰ দিম আৰু ইলেকশ্যন কমিশ্যনকো আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ তেওঁৰ যিটো কেণ্ডিডেচাৰ আচলতে কেনচেল হ'ব লাগে এতিয়া চাওক আন এক দৃশ্য হাতে লুটে ধৰি এই ফৰ্মবোৰ অৰুণোদয়ৰ ফৰ্মবোৰ হাতে লুটে ধৰিও প্ৰশাসনে মাত্ৰ ফৰ্মবিলাক চিজ কৰি লৈ গুচি গ'ল এয়া কিন্তু গণতন্ত্ৰৰ বাবে ভাবুকি গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় নিশ্চয়কৈ আপোনালোকে চালে গম পাব আহকচোন চাই লওঁ দৃশ্যটো কি হয় আপনার ফর্ম নহয় কি হয় প্রধানমন্ত্রী জ্যোতি বিভাগ যোজনা আপনাদের এই কোনো এই সময়ত করব নোৱাৰে না এটা কেনেকে কৰিছে ক'ত ভাৰতীয় জনতা পাৰ্টি এইটো আপোনাৰ এইটো চৰকাৰী এইটো আপোনালোকে কাম কৰিব নোৱাৰে না আপোনালোকে ভাৰতীয় অসম এইটো কোনো পাৰ্টি এটা দিব নোৱাৰে এটা পাৰ্টি কোনো হেৰি নাই এটা এমচিচি লাগি আছে কেলে কৰিছে এইটো কাম আমাৰ এইটো এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ আৰু এটা অৰুণোদয় জৰীপ আমাৰ এইটো গোটত মোক প্ৰেচিডেণ্ট পাতিবৰ কাৰণে আমাৰ অফিচত জিলা অফিচত এইবিলাক প্ৰতি ঘৰে ঘৰে আমাক দিবলৈ মানে জনাবলৈ মানুহ আৰু প্ৰতিখন আমাৰ কাৰ্ডত পুৰণা ৰেচন কাৰ্ড আছে সেইটো পোৱা নাই আৰু কোনে নতুন ৰেচন কাৰ্ড পাইছে সেইটো পোৱা নাই আমাক দিবলৈ দিছে বা যোগাযোগ কৰিবলৈ আমি নাজানো আপনি এটা মধ্যে অনশন জরিপ চলাব নোৱাৰে সেটাতো মুখ্যমন্ত্রীয়ে তো মডেল কোড অফ কণ্ডাক্ট লাগি থকা মুখ্যমন্ত্রী পাওয়ার নেথাকে না আপনি জানি লব এটা মডেল কোড অফ কণ্ডাক্ট লাগি থাকে ইলেকশন কমিশন রোজা ইলেকশন কমিশনের রোজা ইলেকশনের পিছনে রোজা এটা রোজা আমার ইলেকশন কমিশন
ইলেকশ্যন কমিশ্যনৰ মতে আমি আমি যিমান দি আছো গোটেই অসমীয়া মানুহক যদি অৰুণোদয় দিয়া বেয়া নাপাওঁ নহয় চবকে দি দিব বাইদেউ ইমান অহংকাৰ ভাল নহ'লে ইলেকশ্যন কমিশ্যনৰ আগত কৈ আছে আপুনি গম পাই নাই আমাৰ আগত নাই বিলানে কি কৰিব আমাক মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে আপুনি নিৰ্বাচনত মানুহক এই সাধাৰণ ভোটাৰক একো আপুনি দিব নোৱাৰে দিব পাৰিব না পইচা দিব পাৰিব একো দিব নোৱাৰে ফৰ্মখন বিলাইছে মানে আপোনালোকে দিছে ইলেকশ্যনৰ সময়ত পইচাই কোনো ক'ব নোৱাৰে তেতিয়াও পইচা দিবলৈ দিয়া মানুহ আছে এতিয়া আমি ঘৰে ঘৰে ঘূৰি লাগতো আমি পইচা দিলে ভোট দি দিম আগত আমি নাম নকওঁ কাৰণ চব পাই থাকোঁ নকৰোঁ আমি নাম নকওঁ বিৰোধী পাৰ্টীয়ে এইখিনি গাবই বিৰোধী পাৰ্টীয়ে গাবই বিৰোধী আমি বহুত ইলেকশ্যন পাৰ কৰিলোঁ বাইদেউ মোৰ 40 টকা লগত কোনো কাৰণত দিব নোৱাৰে আপুনি ফৰ্ম দিব নোৱাৰে কেনেকৈ চলিব আপোনালোকে গাৰ জোৰে নোৱাৰিব নহয় আহি আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ কোন দলৰ আছিলে এইটো BJP আছিলে এতিয়া ফৰ্মখিনি কি কৰিলে ফৰ্মখিনি আমি চিজ কৰিছোঁ এইটো ছাবমিট কৰি দিম আমি আৰু যিসকলে বিতৰণ কৰি আছিল তেওঁলোকক ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো ছাৰক দি দিম আমি ডিটেইলছবিলাক পিছৰ পৰ্যায়ত লোৱা হ'ব এইটো পায় নাই এনেধৰণৰ এইটো নোৱাৰে এইটো কৰিব নোৱাৰে সম্পূৰ্ণৰূপে ভাইলেট কৰিছে এইটো কৰিব নোৱাৰে আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে চালোঁ চাওক এই নিৰ্বাচন আয়োগে সম্পূৰ্ণ পক্ষপাতিত্বমূলক শাসকীয় পক্ষ লৈছে এই কথাটো নিশ্চিত হৈছে আমি এটা কথা এই ফৰ্মখন এই নিৰ্বাচনী বিধি উলংঘা কৰি এইখন এতিয়া বিতৰণ কৰি থকা হৈছে আমি কেইবাটাও জেগাতো এই ফৰ্মখন বিতৰণ কৰি থকা অৱস্থাত পাইছোঁ এইখন কেতিয়া বিতৰণ কৰিব পৰা নিৰ্বাচন আয়োগে কোনো অনুমতি দিয়া নাই এইখন বিতৰণ কৰিবৰ কাৰণে তাৰ বিষয়ে আমি লক্ষ্য কৰিছোঁ যে আমি হাতে লোকে ধৰা পৰে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে এখন বিতৰণ কৰিবলৈ দিছে বুলি কৈছে তেওঁলোকৰ এই প্ৰশাসন দণ্ডটো এখন বিতৰণ কৰিবলৈ অনুমতি দিছে বুলি এই কথাটো একদম গ্ৰহণযোগ্য কথা নহয় অতি সময় পৰিস্থিতি যাতে আৰু জটিলতালৈ নাযায় মই নিৰ্বাচন আয়োগক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু শিৱসাগৰ DC মহোদয়কো অনুৰোধ জনাইছোঁ শিৱসাগৰ প্ৰশাসনক ব্যৱস্থাক অনুৰোধ জনাইছোঁ বাৰম্বাৰ ফোন কৰি থকাৰ পাছত তেখেতসকলে আহি এই বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা নাই আমি এই কথাটো অভিযোগ তুলিছোঁ তেখেতসকলে এই নিৰ্বাচন আয়োগে শাসকীয় পক্ষ লোৱা বুলি আমি অভিযোগ কৰিছোঁ আৰু বিষয়টো এই যে ফৰ্ম বিলোৱা এই যে মানুহক সাধাৰণ মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰা এই 10 বছৰে অৰুণোদয় দিব নোৱাৰা এই তপন গগৈ এতিয়া ইলেকশ্যনৰ সময়ত তেখেতসকলে জৰীপ কৰিবলৈ আহিছে আৰু অৰুণোদয় দিম বুলি কৈছে এই দুখীয়া মানুহক প্ৰলোভিত কৰাৰ চেষ্টা কিন্তু আমি কেতিয়া মানি ল'ব নোৱাৰোঁ আৰু ভৱিষ্যতে কিন্তু আৰু আহিবলগীয়া ইলেকশ্যনৰ সময়ত যাতে জটিল আমি সুশৃংখলিতভাৱে আমি ইলেকশ্যনে আমি কাম কাজ কৰি আছোঁ গোটেই শিৱসাগৰত বা অসমতে কৰি আছোঁ কিন্তু এই জটিলতালৈ যাতে নাযায় তাৰ দৃষ্টিগোচৰ আমি প্ৰশাসনক আৰু নিৰ্বাচন আয়োগক যাতে আমি দৃষ্টিগোচৰ কৰিছোঁ